Dear students, welcome to my YouTube channel. HS first year political science এখন প্ৰশ্ন কাকত লৈ আইছো যেহেতু তোমালোকৰ কাইলৈ এই পলিটিক্যাল সায়েন্সৰ পৰীক্ষা আছে আৰু এই পলিটিক্যাল সায়েন্সৰ মোস্ট ইম্পৰ্টেন্ট এখন প্ৰশ্ন কাকত তোমালোকৰ লগত আলোচনা কৰিব বিচাৰিছো ইয়াতে উত্তৰৰ সৈতে আলোচনা কৰিম বিশেষকৈ তোমালোকক কৈ দিয়া হ'ব MCQৰ প্ৰশ্ন ইয়াতে এ নম্বৰত আছে Whom is regarded as the father of political science অর্থাৎ কাক ৰাজনীতি বিজ্ঞানৰ পিতৃ বুলি কোৱা হয় ইয়াতে উত্তৰ হ'ব এৰিষ্টটল বি নম্বৰ আছে হিন্দু স্বৰাজ গ্ৰন্থখন কোনে যুগত কৰিছিল ইয়াৰ উত্তৰ হ'ব মহাত্মা গান্ধী সি নম্বৰ When did the UNO declared Universal Declaration of Human Rights অর্থাৎ ৰাষ্ট্ৰসংঘই মানৱ অধিকাৰৰ সৰ্বজনীন ঘোষণাপত্ৰ কেতিয়া ঘোষণা কৰিছিল ইয়াৰ উত্তৰ হ'ব 1948 ডি নম্বৰ When did John Rawls publish a theory of justice অর্থাৎ জন ৰাউলছে ন্যায়ৰ তথ্য গ্ৰন্থখন কেতিয়া প্ৰকাশ কৰিছিল ইয়াৰ উত্তৰ আসলতে 1971 হ'ব এইটো তোমালোকে কিতাপৰ পৰা চাই লবা ইয়াৰ শুদ্ধ উত্তৰটো কি ই নম্বৰ হোম ফাৰ্ষ্ট ইউজ দ্য টাৰ্ম পলিটিক্স অৰ্থাৎ ৰাজনীতি এই শব্দটো পোন প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল ইয়াৰ উত্তৰ হৈছে এৰিষ্টটল এফ নম্বৰ হোৱাট ইজ দ্য ফাউণ্ডেশ্যন অফ ইউনিভাৰ্চেল এডাল্ট ফ্ৰান্সিছ অৰ্থাৎ সৰ্বজনীন প্ৰাপ্ত বয়স্ক ভোটাৰ অধিকাৰৰ ভিত্তি কি ইয়াৰ উত্তৰ হৈছে বয়স জি নম্বৰ ইয়াৰ উত্তৰ হ'ব পলিটিক্যাল ৰাইটস এইচ নম্বৰ স্বৰাজ মোৰ জন্মগত অধিকাৰ আমি ইয়াক পাবই লাগিব কোনে কৈছিল ইয়াৰ উত্তৰ হৈছে বাল গংগাধৰ তিলক আই নম্বৰ When did the Assam Accord signed অৰ্থাৎ অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ইয়াৰ উত্তৰটো হৈছে 1985 জে নম্বৰ Who was the president of Student Conference of Lahore held in 1929 on 19 October ইয়াৰ উত্তৰটো কি হ'ব তোমালোকে এইটো ভিডিঅ'ত কমেন্ট কৰি জনাই দিবা কে নম্বৰ Who is the composer of On Liberty অৰ্থাৎ On Liberty গ্ৰন্থখনৰ লেখক কোন ইয়াৰ উত্তৰটো হৈছে JS Mill এল নম্বৰ Mention a right which both citizen and alien can enjoy অৰ্থাৎ নাগৰিক আৰু বিদেশী উভয়ে উপভোগ কৰিব পৰা এটা অধিকাৰ উল্লেখ কৰা ইয়াৰ উত্তৰটো কি হ'ব তোমালোকে এইটো ভিডিঅ'ত কমেন্ট কৰি জনাই দিবা এম নম্বৰ ৰাষ্ট্ৰ আৰু ধৰ্মৰ মাজত এক বৃহৎ প্ৰাচীৰ আছে এই উক্তিটো কোনে কৈছিল ইয়াৰ উত্তৰটো হৈছে আব্ৰাহাম লিংকন এন নম্বৰ সংবিধানৰ কোনটো সংশোধনীয় প্ৰস্তাৱনাত ধৰ্মনিৰপেক্ষ শব্দটো সংযোগ কৰিছে ইয়াৰ উত্তৰটো হৈছে 42 ও নম্বৰ When did India introduce market economy অৰ্থাৎ ভাৰতবৰ্ষই কেতিয়া বজাৰ অৰ্থনীতি ঘোষণা কৰিছিল ইয়াৰ উত্তৰটো হৈছে 1991 পি নম্বৰ Which of the following is not a quality of a good citizen অৰ্থাৎ তলৰ কোনটো সুনাগৰিকৰ এটা গুণ নহয় ইয়াৰ উত্তৰটো হৈছে idleness অৰ্থাৎ এলাহ কিউ নম্বৰ Who conducts justice অৰ্থাৎ ন্যায় কোনে পৰিচালনা কৰে ইয়াৰ উত্তৰটো হৈছে ন্যায়পালিকা আর নম্বৰ SAARCৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ উত্তৰ হৈছে নেপাল এছ নম্বৰ ফিল দ্য ব্লাংক ইণ্ডিয়া ইজ ডেছ ষ্টেট ইয়াৰ উত্তৰটো হৈছে সেকুলাৰ ষ্টেট অৰ্থাৎ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ তাৰ পিছতো হৈছে আমেৰিকাত কেতিয়া বৰ্ণবাদ নিষিদ্ধ কৰা হৈছিল ইয়াৰ উত্তৰটো কি হ'ব তোমালোকে ইয়াতে কমেন্ট কৰি জনাই দিবা তাৰ পিছত ইয়াতে তোমালোকৰ 2 মাৰ্কৰ কোৱেশ্চন আছে ইয়াতে যিকোনো পাঁচটা লিখিবলৈ দিছে এক নম্বৰত আছে হোৱাট ডু ইউ মিন বাই জাস্টিস অৰ্থাৎ ন্যায় বুলিলে তুমি কি বুজা বি নম্বৰ পইণ্ট আউট টু পলিটিক্যাল ৰাইটস অফ সিটিজেন্স অৰ্থাৎ নাগৰিকৰ দুটা ৰাজনৈতিক অধিকাৰ উল্লেখ কৰা এইবোৰ তোমালোকে 2 মাৰ্কৰ কাৰণে উত্তৰ কৰিবা সি নম্বৰ ৰাইট টু কজেছ অফ দি লষ্ট অফ সিটিজেনশ্বিপ অৰ্থাৎ নাগৰিকত্ব হেৰুৱাৰ দুটা কাৰণ কি ডি নম্বৰ পইণ্ট আউট টু কেৰেক্টাৰিষ্টিক্স অফ সোশ্যাল জাস্টিস অৰ্থাৎ সামাজিক ন্যায়ৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা এইবোৰ তোমালোকে কিতাপৰ পৰা মুখস্থ কৰি ল'বা এই নম্বৰ আছে ৰাইট টু ডিফাৰেন্স বিটুইন সিটিজেন্স এণ্ড এলায়েন্স অৰ্থাৎ নাগৰিক আৰু বিদেশীৰ মাজত দুটা পাৰ্থক্য লিখা এফ নম্বৰ ভাৰত এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হয়নে দুটা কাৰণ দিয়া এইবোৰ একেবাৰে ইজি প্ৰশ্ন তোমালোকে নিজে বনাই লিখিব পাৰিবা তাৰ পিছত তোমালোকৰ আছে
তলৰ যিকোনো এটা প্ৰশ্ন উত্তৰ লিখা ইয়াতে তোমালোকে 4 মাৰ্কৰ কাৰণে লিখিব লাগিব এ নম্বৰত দিছে নাগৰিকৰ 4টা ৰাজনৈতিক অধিকাৰ লিখা বি নম্বৰত কৈছে হোৱাট ইজ পলিটিক্যাল থিওৰি ডিসকাস অৰ্থাৎ ৰাজনৈতিক তত্ত্ব বুলিলে কি বুজা আলোচনা কৰা এই দুটাৰ ভিতৰত যিকোনো এটা তোমালোকে 4 মাৰ্কৰ কাৰণে লিখিবা 4 নম্বৰ এনসাৰ এনি অফ দি ফলোইং কোৱেশ্চনছ তলত যিকোনো এটা প্ৰশ্ন উত্তৰ কৰিবা ইয়াতে তোমালোকে 6 মাৰ্কৰ কাৰণে যিকোনো এটা উত্তৰ কৰিব লাগিব ডিসক্ৰাইব দ্য মেথডছ অফ একিউৰিং সিটিজেনশিপ অৰ্থাৎ নাগৰিকত্ব অৰ্জন পদ্ধতিবোৰ বৰ্ণনা কৰা বি নম্বৰত কৈছে ডিসক্ৰাইব ডিফাৰেন্ট কাইন্ড অফ ইকুৱেলিটিজ অৰ্থাৎ সমতাৰ বিভিন্ন প্ৰকাৰবোৰ বৰ্ণনা কৰা ইণ্ডিয়ান কনষ্টিটিউশ্যন ইয়াৰ ওপৰত তোমালোকৰ কি এমসিকিউ প্ৰশ্ন থাকিব পাৰে সেইবোৰ ডিসকাস কৰিব বিচাৰিছো ইয়াতে এ নম্বৰ আছে ভাৰতীয় সংবিধানৰ কোনটো অধ্যায়ত মৌলিক অধিকাৰসমূহ অন্তৰ্ভুক্ত কৰা হৈছে ইয়াৰ উত্তৰ হ'ব তৃতীয় বি নম্বৰ হু এপইণ্টছ দ্য চিফ জাষ্টিছ অফ দি সুপ্ৰিম কোৰ্ট অৰ্থাৎ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি কৰে ইয়াৰ উত্তৰ হৈছে বি নম্বৰ দ্য প্ৰেসিডেন্ট অৰ্থাৎ ৰাষ্ট্ৰপতি সি নম্বৰ when did cabinet mission come to India অৰ্থাৎ cabinet mission ভাৰতলৈ কেতিয়া আহিছিল ইয়াৰ উত্তৰ হৈছে 1946 জি নম্বৰ who was the president of constituent assembly অৰ্থাৎ সংবিধান সভাৰ সভাপতি কোন আছিল ইয়াৰ উত্তৰ হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ই নম্বৰ ৰাজ্যসভাৰ প্ৰধান সভাপতি কোন ইয়াৰ উত্তৰ হৈছে উপ-ৰাষ্ট্ৰপতি অৰ্থাৎ ভাইস প্ৰেসিডেন্ট F number according to which article the election commission conducts all election system অর্থাৎ নির্বাচন আয়োগ সংবিধানৰ কোনটো অনুচ্ছেদ মতে সকলো নিৰ্বাচন অনুষ্ঠিত কৰে ইয়াৰ উত্তৰ হৈছে এ আৰ্টিকল 324 জি নম্বৰ how many members can be nominated to Lok Sabha by the President of India অর্থাৎ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে লোকসভালৈ কেইজন সদস্য মনোনীত কৰিব পাৰে ইয়াৰ উত্তৰ হৈছে 2 23 নম্বৰ ইয়াৰ উত্তৰ হ'ব ভাৰত আই নম্বৰ ৰাজ্যসভাৰ সৰ্বাধিক নিৰ্বাচিত সদস্য সংখ্যা বাছনি কৰা ইয়াৰ উত্তৰ হ'ব বি 250 ও নম্বৰ ভাৰতে কিতাৰ পৰা শিশুৰ বিনামূলীয়া বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন গ্ৰহণ কৰিছে ইয়াৰ উত্তৰ হৈছে 2007 চন পি নম্বৰ হুইচ অফ দি ষ্টেট অফ ইণ্ডিয়া হেজ ডুৱেল সিটিজেনশিপ অৰ্থাৎ ভাৰতৰ কোন ৰাজ্যত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছে ইয়াৰ উত্তৰ হৈছে জম্মু এণ্ড কাশ্মীৰ কিউ নম্বৰ হাউ মেনি চেপ্টাৰ্ছ আৰ দেয়াৰ ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন অৰ্থাৎ ভাৰতীয় সংবিধানত কিমানটা অধ্যায় আছে ইয়াৰ উত্তৰ হৈছে চি 22 আৰ নম্বৰ ভাৰত চৰকাৰৰ কেন্দ্ৰীয় তালিকাত কিমানটা সূচী সন্নিৱিষ্ট আছে ইয়াৰ উত্তৰ হৈছে এ 97 এছ নম্বৰ হুইচ আৰ্টিকল সেজ ইণ্ডিয়া ইজ এ ইউনিয়ন অফ ষ্টেটছ ইয়াৰ উত্তৰ হৈছে ডি আৰ্টিকল 1 টি নম্বৰ হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেসিডেন্ট অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল ইয়াৰ উত্তৰ হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ এতিয়া আহিছো জে নম্বৰলৈ হু এপইণ্টছ দ্য গভৰ্ণৰ্ছ অফ ইণ্ডিয়ান ষ্টেট অৰ্থাৎ ভাৰতৰ ৰাজ্যৰ ৰাজ্যপাল কোনে নিযুক্তি কৰে ইয়াৰ উত্তৰ হৈছে এ প্ৰেসিডেন্ট কে নম্বৰ গুৱাহাটী পৌৰ নিগমৰ সৰ্বাধিক সদস্য সংখ্যা কিমান ইয়াৰ উত্তৰ হৈছে বি 60 এল নম্বৰ হু ইজ দ্য গাৰ্জিয়ান অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন অৰ্থাৎ ভাৰতীয় সংবিধানৰ অভিভাৱক কোন ইয়াৰ উত্তৰ হৈছে সুপ্ৰিম কোৰ্ট এম নম্বৰ তলত দিয়া কোনটো অৰ্হতা প্ৰয়োজন নহয় প্ৰধানমন্ত্ৰী ইয়াৰ উত্তৰ হৈছে বি এডুকেশ্যন এন নম্বৰ ভাৰতীয় সংবিধানৰ কিমান নং সংশোধনীয়ে সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা বাতিল কৰিছে ইয়াৰ উত্তৰ হ'ব বি 44 নম্বৰ এতিয়া আহিছো তোমালোকৰ কাৰণে 2 মাৰ্কৰ প্ৰশ্নলৈ ইয়াতে 1 নম্বৰত আছে ভাৰতীয় সংবিধানৰ দুটা একাত্মক বৈশিষ্ট্য উল্লেখ কৰা বি নম্বৰ কৈছে ভাৰতীয় নাগৰিকৰ দুটা মৌলিক কৰ্তব্য উল্লেখ কৰা সি নম্বৰত কৈছে আমোলান্তৰ দুটা কাৰ্য উল্লেখ কৰা ডি নম্বৰ গাঁও পঞ্চায়তৰ প্ৰধান দুটা কাৰ্য লিখা ই নম্বৰ সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাৰ অধিকাৰ কি ইয়াৰ দুটা গুণ লিখা এফ নম্বৰ ৰাইট দ্য নেম অফ টু ষ্টেটছ অফ ইণ্ডিয়া হেভিং লেজিসলেটিভ কাউন্সিল জি নম্বৰ ভাৰতীয় সংবিধানৰ 42তম সংশোধনীয়ে সন্নিৱিষ্ট কৰা নতুন দুটা শব্দ কি কি এইচ নম্বৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে মুখ্য ন্যায়াধীশৰ কাৰ্যকাল কিমান এই বিষয়ে তোমালোকে 2 মাৰ্কৰ কাৰণে উত্তৰ লিখিবা এতিয়া তোমালোকৰ কাৰণে লৈ আহিছো 4 মাৰ্কৰ প্ৰশ্ন
ইয়াতে যিকোনো এটা লিখিব লাগিব তাৰে 1 নম্বৰত আছে লোকসভা আৰু ৰাজ্যসভাৰ মাজৰ তিনিটা সম্পৰ্ক বৰ্ণনা কৰা বি নম্বৰ আছে ভাৰতৰ ন্যায়াধীশসকলক অপসাৰণ কৰা পদ্ধতিটো বৰ্ণনা কৰা 8 নম্বৰ হৈছে তলত যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা ইয়াতে তোমালোকে 6 মাৰ্কৰ কাৰণে লিখিব লাগিব এ নম্বৰত আছে ভাৰতৰ ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা বি নম্বৰ হৈছে ডিসক্ৰাইব দ্য ল মেকিং প্ৰচিডিউৰ অফ ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট অৰ্থাৎ ভাৰতীয় সংসদৰ আইন প্ৰণয়ন পদ্ধতি বৰ্ণনা কৰা